ফেচবুক প্ৰফাইলত আপুনি নতুন পেজ কেনেকৈ খুলিব পাৰিব। আহক আমি শিকি লওঁ কেনেকৈ নতুন পেজ এটা বনাব পাৰি। এই ভিডিঅ'টো আপুনি সম্পূৰ্ণ চাওক। আশা কৰোঁ আপুনি ফেচবুক প্ৰফাইলত নতুন পেজ এটা বনাব পাৰিব আৰু আনকো বনাই দি আপুনি সহায় কৰিব পাৰিব। আহক পেজ কেনেকৈ বনাই আমি শিকি লওঁ। প্ৰথমে আপুনি ফেচবুক এপ্লিকেশ্যনত এটা টেপ দিয়ক। এই এপটোত এটা টেপ দি দিয়ক। এতিয়া নতুন পেজ এটা খোল খাব। এইটো পেজ খোল খোৱাৰ পিছত আপুনি ওপৰ ফালে ৰাইট চাইডৰ ওপৰত চাওক ফটো লগোৱা আছে, আইকন এটা আছে, ইয়াত এটা টেপ দিয়ক। ইয়াত টেপ দিয়াৰ পিছত যিটো পেজ খোল খাব তেতিয়া আপুনি অলপ স্ক্ৰল কৰি তলত যাওক। তলত গ'লে আপোনাৰ ইয়াত পেজ বুলি লিখা আছে, এই পেজটোত আপুনি এটা টেপ দিয়ক। ইয়াত টেপ দিয়াৰ পিছত আপুনি যিটো পেজ খোল খাব ইয়াৰ লেফ্ট চাইডত চাওক ওপৰত ক্ৰিয়েট লিখা আছে, ইয়াত এটা টেপ দিয়ক। এইটো টেপ দিয়াৰ পিছত আপোনাৰ আৰু এটা পেজ খোল খাব, ইয়াত গেট ষ্টাৰ্ট লিখা আছে, তাতো টেপ দিয়ক। এতিয়া যিটো পেজ খোল খাব ইয়াত চাওক আপোনাৰ আহিছে আপোনাৰ পেজ নেম। এতিয়া আপুনি ইয়াত আপোনাৰ পচন্দ মতে এটা পেজৰ নাম ৰাখিব লাগিব। আপুনি কোনটো নাম ৰাখিব বিচাৰে আপুনি ইয়াত লিখি দিব। এতিয়া মই এই পেজৰ নাম ৰাখিম বাহাৰ টেক। এতিয়া বাহাৰ টেক মই ইয়াত লিখিলোঁ। এতিয়া নেক্সট বটনটোত টেপ কৰক। এতিয়া নেক্সট বটন টেপ কৰাৰ পিছত আপোনাৰ যিটো পেজ খোল খাব ইয়াত আপোনালোকে চাওক, ইয়াত আহিব আপোনাৰ কেটেগৰী আপুনি কি লিখিব। এতিয়া আপুনি কোনটো কেটেগৰী ভিডিঅ' বনাব বিচাৰি আছে সেই কেটেগৰীটো ইয়াত চাৰ্চ কৰিব, ইয়াত আহি যাব। অহাৰ পিছত আপুনি সেইটো চিলেক্ট কৰি দিব। এতিয়া মই এইটো আপোনাৰ মোৰ কেটেগৰীটো দিম টেক। এতিয়া টেকটো মই চাৰ্চ কৰাৰ পিছত আহিলে চায়েন্স এণ্ড টেক ইনফৰমেশ্যন টেকন'লজি কোম্পানী। মই চায়েন্স এণ্ড টেক ইয়াৰ ওপৰতে ভিডিঅ' বনাম, এইটো মই দি দিলোঁ। এইটো দিয়াৰ পিছত ক্ৰিয়েট বুলি তলত এটা অপশ্যন আছে, সেই অপশ্যনটোত আপুনি ক্লিক কৰি দিয়ক। এতিয়া যিটো পেজ খোল খাব অলপ ৱেইট কৰক। যিটো পেজটো খোল খালে আপোনাৰ ইয়াত আহিব আপোনাৰ আৰু দুটা অপশ্যন। এই দুটা অপশ্যনৰ ভিতৰত আপুনি কোনটো অপশ্যনত ভিডিঅ' বনাব নেকি, ক্ৰিয়েট কণ্টেণ্ট। যদি ভিডিঅ' বনাই আপোনাৰ ক্ৰিয়েট কণ্টেণ্ট এণ্ড কানেক্ট উইথ ফাণ্ড আপুনি এইটোত ক্লিক কৰিব পাৰে, আৰু প্ৰমোট ইউৰ প্ৰডাক্ট আৰু ছাৰ্ভিচৰ কাৰণে আপুনি ওপৰৰ বটনটো ক্লিক কৰিব পাৰে। মই তলৰটো কণ্টিনিউ কৰিলোঁ। এতিয়া আপুনিও কণ্টিনিউ কৰি দিয়ক। কৰাৰ পিছত আপোনাৰ আৰু এটা পেজ খোল খাব। এই পেজটোত আহিব আপোনাৰ নেক্সট বটন আহিব আৰু মোৰ পেজৰ নামটো আহি গ'ল বাহাৰ টেক। নেক্সট বটনত টেপ কৰক। নেক্সট বটন টেপ কৰাৰ পিছত আৰু এটা পেজ খোল খাব। এই পেজতো নেক্সট টেপ কৰক, নেক্সটটো টেপ কৰক, আৰু আপুনি এইটো কাটাৰ পিছত আৰু এটা নেক্সট আহিব, সেইটোও টেপ কৰক। কৰাৰ পিছত আপুনি ইয়াত ডান বুলি লিখা আছে, মানে আপোনাৰ পেজটো সম্পূৰ্ণ ক্ৰিয়েট হৈ গ'ল। এতিয়া আপুনি ভিডিঅ' বনাই দিব পাৰে এইটো পেজত। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু আপোনাৰ কিবা যদি সহায়ৰ প্ৰয়োজন হয় আপুনি কমেণ্ট কৰি মোক জনাই দিব।